কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ঐতিহাসিক পানবাৰী মছজিদত জুম্মাৰ নামাজত অংশগ্ৰহণ। ৰকিবুলৰ মতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰ্যকালত মানুহ ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছে। পত্নীৰ বুকুৰ পৰা স্বামী কাহিলৈ গৈছে। ল'ৰাবিলাকক এনকাউণ্টাৰ কৰাৰ অভিযোগ আছে। উচ্ছেদ কৰিছে এনে অত্যাচাৰী শাসনৰ পৰা মুক্ত হৈ সকলো মিলাপ্ৰীতিৰে বসবাস কৰিব পাৰে। তাৰ বাবে ঐতিহাসিক পানবাৰী মছজিদত জুম্মাৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিছে বুলি মন্তব্য কৰে। লগতে কয় যে মই কেতিয়াও আজমলক বুঢ়া বাঘ কোৱা নাই। আজমলে 15 বছৰে কৰা কামৰ খতিয়ানহে বিচাৰিছিলো। ধুবুৰী ৰাইজে এইবাৰ ইয়াৰ উত্তৰ দিব। কাৰণ তৰুণ গগৈ আৰু মুকুল চাংমাৰ সময়তে জৰীপ হোৱা ধুবুৰী ফুলবাৰী দলঙৰ এতিয়া ক্ৰেডিট ল'ব বিচাৰে আজমলে। বাকীটো বাদেই দিয়ক, পানবাৰী মছজিদত এটুকুৰা শিলগুটি পেলাব নোৱাৰা আজমলক ধুবুৰী ৰাইজে জবাব দিব। আজি পানবাৰী মছজিদৰ নামাজ আদায় কৰি গোলকপুঞ্জ বিধানসভা সমষ্টি আগমনিত এখনি কৰ্মী সভাৰ উদ্দেশ্যে ৰাওনা হয় ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ লগত থাকে বিধায়ক ৱাজিদ আলী চৌধুৰী, বিধায়ক আব্দুল চৌহান আলী চৰকাৰ আৰু প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। মই দোৱা কৰিছোঁ এই সময়খিনিত মিলা প্ৰীতিৰ দোৱা। এই সময়খিনিত সকলোতকৈ ডাঙৰ কথা হৈছে যে সকলো জাতি জনগোষ্ঠী কেনেকৈ মিলনেৰে আগবাঢ়িব পাৰে। সকলো মানুহৰ মনবিলাক বেয়া, ভয় শংকাত ভুগিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহু লোকে ঘৰত থাকিব নোৱাৰা এটা অৱস্থা হৈছে। গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি লৈ গৈছে। ল'ৰাবিলাকক এনকাউণ্টাৰ কৰা বুলি বিভিন্ন ক্ষেত্ৰত অভিযোগ আছে। ঘৰবিলাক ভাঙি দিয়ে। অকল ইয়াতেই নহয়, গুৱাহাটীৰ মাজমজিয়াত পৰীক্ষা থকাৰ অৱস্থাত বিভিন্ন ধৰণেৰে মানুহক অত্যাচাৰ কৰিছে। অত্যাচাৰী শাসকৰ পৰা মুক্ত পাবকাৰী মুক্ত হৈ সকলোৱে যাতে একেলগে থাকিব পাৰোঁ, তাৰ ওচৰত আমি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ। আৰু লগতে এইসকলক যিসকলে সহায় কৰিছে সেইসকলকো যাতে শুভ বুদ্ধি দিয়ে, তেওঁলোকেও যাতে এনেধৰণৰ কামৰ পৰা আঁতৰি আহে, তাৰ কাৰণে মহান আল্লাহ তাআলাৰ ওচৰত আমি মিনতি কৰিছোঁ। কালি দেখা গৈছে যে বদৰুদ্দিন আজমলে কৈছে যে ৰকিবুল হুছেইন ধুবুৰীত হাৰিব আৰু ভূপেন বৰা কন্যাক ল'ব আছে। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেক কি হয়? বদৰুদ্দিন আজমল ডাঙৰীয়া বহুদিন ধুবুৰীত নাই। ধুবুৰীৰ সাংসদগৰাকী প্ৰচাৰত নাই। কিছুদিন আগত আহোঁতে তেওঁ ক'লে বোলে ৰকিবুল হুছেইন মোৰ ভাই। যিদিনাই মোৰ নামটো ওলাল সেইদিনাই ক'লে যে তেওঁ বোলে বুঢ়া বাঘ, মই বোলে ছাগলী, মোক চুবাই চুবাই খাব আৰু দাঁত তেওঁ লণ্ডনৰ পৰা লগাই আহিব। তাৰমানে এতিয়াৰ দাঁতকেইটাৰে তেওঁৰ নহ'ব। তেওঁ নিজেহে কৈছে কেতিয়া যাব লণ্ডন, কেতিয়া দাঁত লগাব, কেতিয়া খাব, তেওঁতো বশ্যতা স্বীকাৰেই কৰিলে। কালি আকৌ তেওঁ কৈছে যে ৰকিবুল হুছেইনে মোক বুঢ়া বাঘ বুলি কৈছে, মই এতিয়াও বিয়া কৰিব পাৰোঁ। মই ক'তো কোৱা নাই তেওঁ বুঢ়া বাঘ বুলি। তেওঁ নিজৰ বোধে বিয়া কৰাৰ ইচ্ছা, সেইকাৰণে মোৰ মুখত বেলেগ কথা উলিয়াইছে। মই এইবিলাক কথা নকওঁ।